নমস্কাৰ বন্ধু বান্ধৱীসকল, দৈনিক ৰাশিফল শিতানত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ইংৰাজী 20 এপ্ৰিল 2025 চন, অসমীয়া বহাগ মাহৰ 6 তাৰিখ দেওবাৰ। আজি তিথি হ'ব কৃষ্ণা সপ্তমী, সন্ধিয়া 6:55 থাকিব। তাৰ পাছত অষ্টমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হ'ব পূৰ্বখাৰা নক্ষত্ৰ, দিনৰ 11:44 থাকিব। তাৰ পাছত উত্তৰাখাৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব সিদ্ধ যোগ। আজি কৰণ হ'ব বৃষ্টিকৰণ, ৰাতিপুৱা 6:45 তাৰ পাছত বপকৰণ সন্ধিয়া 6:56 থাকিব। তাৰ পাছত বালৱকৰণ আৰম্ভ হ'ব। আজি জন্ম লাভ কৰা জাতক জাতিকাসকলৰ ৰাশি হ'ব ধনুৰাশি, সন্ধিয়া 5:59 থাকিব। তাৰ পাছত মকৰ ৰাশি আৰম্ভ হ'ব। আজি মৰণত দ্বিপদ দোষ, দিনৰ 11:44 থাকিব। তাৰ পাছত ত্ৰিপদ দোষ সন্ধিয়া 6:56 থাকিব। তাৰ পাছত আকৌ দ্বিপদ দোষ পাব। আজি সূৰ্য উদয় হ'ব 4:54 আৰু সূৰ্য অস্ত যাব 5:49। আজি দিনটোৰ শুভ মুহূৰ্তবোৰ হ'ব এনেধৰণৰ: ব্ৰহ্ম মুহূৰ্ত 3:18 পৰা 4:06 থাকিব। অভিজিত মুহূৰ্ত 10:56 পৰা 11:46 থাকিব। আৰু সন্ধিয়া বা গধূলি মুহূৰ্ত 5:37 পৰা 6:01 থাকিব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি চেনেলটিলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে কাষতে থকা ছাবস্ক্ৰাইব বটনটো ক্লিক কৰি আমাক উৎসাহিত কৰিবলৈ নাপাহৰিব। এতিয়া আজি দিনটোৰ ৰাশিফল শিতান্তিলৈ আগবাঢ়িছোঁ। মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায়িক ক্ষেত্ৰত দিনটোত কিছুমান বাধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখা গৈছে। সঠিক পৰিকল্পনা তথা কৌশলৰ প্ৰয়োজন অনুভৱ কৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত ভবামতে দিনটোত সফলতা নাপাব পাৰে। বিনিয়োগৰ ক্ষেত্ৰত বিশেষকৈ সাৱধানতা অৱলম্বন কৰিব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে এক ভাল সম্পৰ্ক স্থাপন হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত নিজৰ বাণী তথা ধৈৰ্যৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন। প্ৰেম সম্বন্ধত পৰস্পৰ বুজাবুজিৰ প্ৰয়োজন অনুভৱ কৰিব। পুৰণি কিছুমান দাম্পত্য জীৱনৰ সমস্যাই আপোনালোকক আমনি কৰিব পাৰে। পৰস্পৰ বুজাবুজিৰ মাজেৰে চলিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ দিশত দিনটো উত্তম অনুভৱ কৰিব পাৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 4, ৰং হ'ব বেঙুনীয়া। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত কৰ্ম সম্বন্ধীয় যাত্ৰা হোৱাৰ সম্ভাৱনা দেখা গৈছে। কৰ্মক্ষেত্ৰত কৰ্মব্যস্ততা বৃদ্ধি পাব পাৰে। আৰ্থিক দিশত উন্নতিৰ আশা কৰিব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন হ'ব। প্ৰেম সম্বন্ধত অধিক কৰ্মব্যস্ততাই প্ৰিয়জনক হতাশ কৰিব পাৰে। গতিকে প্ৰিয়জনৰ সৈতে অলপ সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব। সম্বন্ধবিলাক মধুৰ হ'ব। স্বাস্থ্যৰ পক্ষে দিনটো আপোনাৰ সুন্দৰভাৱে অতিবাহিত হ'ব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ, সংখ্যা হ'ব 2, ৰং হ'ব বগা। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো আৰ্থিক দিশত যথেষ্ট ভাল ফলদায়ক হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত নতুনত্ব আহিব। উন্নতিৰ দুৱাৰ মুকলি হ'ব। আজি দিনটোত মাটি বাৰীৰ সা সম্পত্তিৰ ফালৰ পৰা লাভ হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত পৰিয়ালৰ সহায় সহযোগিতা লাভ কৰিব। আজি দিনটোত আপোনাৰ ব্যক্তিগত সমস্যাবিলাকৰ পৰা মুক্তি লাভ কৰিব। বিদ্যাৰ্থীসকলৰ উচ্চ শিক্ষাৰ বাবে প্ৰয়োজনীয় আৰ্থিক সমস্যাবিলাক সমাধান হোৱাৰ দিশত আগবাঢ়িব। ব্যৱসায়িক দিশত দিনটো কিছু সমস্যা দেখা দিব পাৰে। কৰ্মক্ষেত্ৰত উন্নতি লাভ কৰিব। প্ৰেম সম্বন্ধত দিনটো সুন্দৰ হ'ব। প্ৰিয়জনৰ সমৰ্থন লাভ কৰিব। স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 1, ৰং হ'ব কমলা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো আনন্দ উল্লাহৰ মাজেৰে পাৰ হোৱাৰ সম্ভাৱনা দেখা হৈছে। ফুৰা চকাত দিনটো পাৰ হ'ব পাৰে। আজি খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে এক আনন্দপূৰ্ণ দিন পাৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে। ব্যৱসায়িক ক্ষেত্ৰত উন্নতিৰ আশা কৰিব পাৰিব। ব্যৱসায়িক যোগাযোগ বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। প্ৰেম সম্বন্ধৰ বাবে দিনটো শুভ হ'ব। জীৱনসংগীৰ সৈতে সৰু সুৰা মতভেদ সৃষ্টি হ'ব, কিন্তু সেইবিলাক খন্তেকীয়া হ'ব। আজি দিনটোত পৰিয়ালবৰ্গৰ সহায় সহযোগিতা লাভ কৰিব। স্বাস্থ্যৰ পক্ষে দিনটোত সজাগ হোৱা উচিত।
আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 5, ৰং হ'ব ৰঙা। সিংহ ৰাশি, সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায়িক সম্প্ৰসাৰণৰ সুবিধা লাভ কৰিব পাৰে। আৰ্থিক দিশত উন্নতিৰ সম্ভাৱনা দেখা গৈছে। লগতে আজিৰ দিনটোত আপোনাৰ খৰচ বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। কেৰিয়াৰৰ ক্ষেত্ৰত সঠিক পথ তথা নিজৰ দক্ষতা বৃদ্ধিৰ ওপৰত মনোযোগ দিয়াৰ প্ৰয়োজন। প্ৰেম সম্বন্ধত জীৱনসংগীৰ সৈতে সুন্দৰ দিন অতিবাহিত হ'ব। আজিৰ দিনটোত নিজৰ দায়িত্ববোৰক লৈ হতাশ হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব, অধিক পৰিশ্ৰমৰ পৰা বাচি থাকিব। দিনটোত যিমান পাৰে বিশ্ৰাম কৰাৰ চেষ্টা কৰিব, স্বাস্থ্য ভালে থাকিব। আজিৰ দিনটোত আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 7, ৰং হ'ব হালধীয়া। কন্যা ৰাশি, কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভাগ্যৰ সহায় লাভ কৰিব। বিশেষকৈ নিৰ্মাণ কাৰ্যৰ লগত জড়িত ব্যক্তিসকলৰ দিনটো প্ৰচুৰ লাভৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত আৰ্থিক ক্ষেত্ৰত খৰচ বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। বিনিয়োগৰ ক্ষেত্ৰত ভৱিষ্যত পৰিকল্পনা কৰাৰ বাবে দিনটো উত্তম হ'ব। কৰ্মক্ষেত্ৰত উন্নতি লাভ কৰিব। সহকৰ্মীৰ সৈতে এক সুস্থ সম্বন্ধ স্থাপন হ'ব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত প্ৰিয়জনৰ সৈতে দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। সম্বন্ধবিলাক শক্তিশালী অনুভৱ কৰিব পাৰিব। আজিৰ দিনটোত কোনো দুখীয়া ব্যক্তিক খাদ্যবস্তু দান কৰিলে আপোনাৰ জীৱনত সুখ শান্তি বৃদ্ধি হ'ব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 9, ৰং হ'ব ডাঠ ৰঙা। তুলা ৰাশি, তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন। স্বাস্থ্যৰ পক্ষে দিনটো শুভ নহ'ব। অংশীদাৰী ব্যৱসায় তথা বিপদজনক ক্ষেত্ৰত বিনিয়োগ কৰাৰ পৰা সাৱধান হোৱা উচিত। আজিৰ দিনটোত সহকৰ্মী তথা বন্ধুবৰ্গৰ পৰা যথেষ্ট সহায় সহযোগিতা লাভ কৰিব। প্ৰেম সম্বন্ধত দিনটো সুন্দৰ হ'ব। প্ৰিয়জনৰ সৈতে খোলাখুলিকৈ মনোভাৱ প্ৰকাশ কৰিলে প্ৰেম সম্বন্ধবিলাক শক্তিশালী হ'ব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 6, ৰং হ'ব বগা। বৃশ্চিক ৰাশি, বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো কোনো ক্ষেত্ৰৰ পৰা ধন লাভৰ সম্ভাৱনা দেখা গৈছে। লগতে খৰচ বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত আপোনাৰ বিভিন্ন ক্ষেত্ৰৰ পৰা উপাৰ্জন হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত বেলেগৰ কামত উপদেশ দিয়াৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোত আপোনাৰ মনোবল বৃদ্ধি পাব। পুৰণি কাম সম্পূৰ্ণ হোৱাৰ দিশত আগবঢ়াৰ সম্ভাৱনা দেখা গৈছে। প্ৰেম সম্বন্ধত থকা সমস্যাবিলাকৰ আজি সমাধান লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত বিশ্ৰামৰ প্ৰয়োজন অনুভৱ কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 8, ৰং হ'ব সেউজীয়া। ধনু ৰাশি, ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো কৰ্মক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। ছিনিয়ৰৰ পৰা বা জ্যেষ্ঠজনৰ পৰা আজি আৰ্থিক সহায় লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ সুবিধা লাভ কৰিব বা চাকৰিৰ সংবাদ পাব পাৰে। আজিৰ দিনটোত ঘৰুৱা পৰিৱেশ যথেষ্ট আনন্দময় হোৱাৰ সম্ভাৱনা দেখা গৈছে। প্ৰিয়জনৰ সৈতে দিনটো সুখেৰে অতিবাহিত হ'ব। স্বাস্থ্যৰ দিশত উন্নতি অনুভৱ কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ, সংখ্যা হ'ব 2, ৰং হ'ব সেউজীয়া। মকৰ ৰাশি, মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ সামাজিক ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব পাৰে। আজিৰ দিনটোত বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন। আজিৰ দিনটোত আপোনাৰ গোপনীয়তা কাৰো আগত প্ৰকাশ নকৰিব, নহ'লে বিপদত পৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত দিনটো সুফল লাভ নকৰিব পাৰে। জীৱনসংগীৰ স্বাস্থ্যক লৈ সাৱধান হোৱাৰ প্ৰয়োজন। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ পশ্চিম, সংখ্যা হ'ব 8, ৰং হ'ব নীলা। কুম্ভ ৰাশি, কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বিনিয়োগৰ ক্ষেত্ৰত আজিৰ দিনটো সাৱধান হোৱা উচিত, নহ'লে লোকচান হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত আপোনাৰ আত্মবিশ্বাস হ্ৰাস পাব পাৰে। আজিৰ দিনটোত কোনো কাৰণত যাত্ৰা কৰিব লগা হ'ব পাৰে। আজিৰ দিনটোত আপুনি ঋণমুক্ত হ'ব পাৰিব।
চাকৰিয়ালসকলৰ আজি দিনটোত পদোন্নতিৰ সম্ভাৱনা দেখা গৈছে। আজি আপুনি কোনো সিদ্ধান্ত লোৱাৰ আগত ভালদৰে বিচাৰ বিবেচনা কৰাৰ প্ৰয়োজন। ব্যৱসায়িক ক্ষেত্ৰত আজি কিছু অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখা গৈছে। প্ৰেম সম্বন্ধত সহায় সহযোগিতা লাভ কৰিব। জীৱনসংগীৰ বিশ্বাস জয় কৰিব পাৰিব। স্বাস্থ্যৰ পক্ষে সাৱধান হ'ব। কিছু সৰু সুৰা সমস্যা দেখা দিব পাৰে। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ, সংখ্যা হ'ব 6, ৰং হ'ব ক্ৰীম। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ মন আধ্যাত্মিক দিশত থাকিব। কোনো ধাৰ্মিক অনুষ্ঠানত যোৱাৰ সুযোগ লাভ কৰিব পাৰে। আজি সা সম্পত্তিৰ ক্ষেত্ৰত সুফল লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। ব্যৱসায়িক দিশত সম্প্ৰসাৰণৰ সম্ভাৱনা দেখা গৈছে। আৰ্থিক দিশত আজি দিনটোত উন্নতিৰ সম্ভাৱনা আছে। আজি আপোনাৰ মনোবল বৃদ্ধি পাব। প্ৰেম সম্বন্ধত বুজাবুজি বৃদ্ধি পাব। পুৰণি সমস্যাবিলাক নাইকিয়া হ'ব। সম্বন্ধবিলাক মধুৰ হ'ব। স্বাস্থ্যৰ দিশত দিনটো ভাল হ'ব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 4, ৰং হ'ব মুগা বৰণীয়া। বন্ধু বান্ধৱীসকল, দৈনিক ৰাশিফলৰ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।